নমস্কাৰ আপোনালোকৰ মাজত পুনৰ আৰু এটা ভিডিঅ' নিছোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব ইয়াত পাছপোৰ্ট অফিচৰ ফালৰ পৰা কি আছে চাকৰিটো মুকলি কৰি দিছে ইয়াত যিটো মানে বয়সৰ সময়সীমা শিক্ষাগত অৰ্হতা সকলো যেতিয়া ভিডিঅ'টো কৈ দিম ভিডিঅ'টো স্কিপ নকৰি চাই থাকক ইয়াত চাওক পাছপোৰ্ট অফিচ ৰিক্ৰুটমেণ্ট 2026 ইয়াত ফুল ডিটেইলছত কৈ দি আছোঁ Yes, our passport office recruitment 2026 যেটো ভ্যাকেন্সি যেটো নেম হয় পাসপোর্ট অফিস বার্থ 2026 ইয়াত অর্গানাইজেশন যেটো নেম হয় মিনিস্ট্রি অফ এক্সটার্নাল এফেয়ার ফালৰ পৰা চাকৰিটো মুকলি কৰি দিছে আৰু পোষ্ট নেম কেটে ইয়াত মেনশন কৰি দি আছে ইয়ং প্রফেশনাল অফিসার পোস্ট আছে ম্যানেজার পোস্ট আছে কনসালটেন্টৰ পোস্ট আছে তাৰ পিছত এসিস্ট্যান্টৰ পদ আছে ড্ৰাইভাৰ পোস্ট আছে আৰু ইয়াত কি আছিল আদাৰ পোস্ট আছে যদি আবেদন কৰি বিচাৰিছে সোনকালে আবেদন কৰি ল'ব আৰু টোটাল যেটো পোস্ট হয় বাইরে পোস্ট হয় আৰু এপ্লাই যেটো মোড হয় অনলাইন যোগেদি এটা আবেদন কৰিব লাগিব হু ক্যান এপ্লাই কোন আবেদন কৰিব পাৰিব অল ইন্ডিয়া মিলিয়ন জব তাৰপিছত আছে আৰু পাসপোর্ট অফিস যেটো ৰিক্ৰুটমেন্ট 2026 যেটো স্যালারি হয় 37,000 পৰা স্টার্ট হ'ব আৰু কি আছিল 2,10,000 হেতু স্যালারিটো দিয়া হ'ব তাৰপিছত আছে আৰু পাসপোর্ট অফিস যেটো ভার্চু 2026 যেটো এজ লিমিট হয় মিনিমাম যেটো এজ হয় 18 বছৰ আৰু যে ম্যাক্সিমাম যেটো এজ হয় 55 ইয়ার্স তাৰপিছত আছে আৰু এপ্লিকেশন যেটো ফিস হয় জেনারেল ওবিসিৰ কাৰণে কি আছিল একো ফিস দিব নালাগে এসসি এসটি আৰু পিডব্লিউডিৰ কাৰণে একো ইয়াত ফিস দিব নালাগে তাৰপিছত ইয়াত চাবাৰে সিলেকশন যেটো প্ৰসেস হয় নো এক্সাম ডাইৰেক্ট সিলেকশন ইয়াত কোনো ধৰণৰ কি এক্সাম নহয় ইয়াত কি সিলেকশন কৰা হ'ব প্ৰথমত হ'ব ইন্টাৰভিউ তাৰপিছত হ'ব ডকুমেন্ট ভেৰিফিকেশন তাৰপিছত ফাইনাল মেৰিট লিষ্ট দি দিব তাৰপিছত শিক্ষাগত যেটো অৰ্হতা এডুকেশন যেটো কোৱালিফিকেশন হয় যদি মাত্ৰ কি আছে 10 পাস কৰিছে তেনেহলে আবেদন কৰিব পাৰিব 10 12 আৰু গ্ৰেজুৱেট কমপ্লিট কৰিলে সেই বস্তুত আবেদন কৰিব পাৰিব শিক্ষাগতৰ ভিত্তিৰ হিচাপত হেবিলাক কি আছিল পোষ্ট বিলাক দিয়া হ'ব ইয়াত কি আছিল গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পোষ্ট হয় কিয়নো ইয়াত কি আছিল শিক্ষাগতৰ ভিত্তিত হেবিলাক পোষ্ট দিয়া হ'ব আৰু সায়েন্সৰ আৰ্টছৰ সকলো ইয়াত আবেদন কৰিব পাৰিব আৰু ইম্পৰ্টেন্ট যেটো ডেট হয় ইয়াত মেনশন কৰি দিয়ে ইম্পৰ্টেন্ট যে ডকুমেন্ট সৰি ইয়াত ডেট নহয় ডকুমেন্ট ইম্পৰ্টেন্ট ডকুমেন্ট বিলাক ইয়াত মেনশন কৰি দিয়া আছে পাসপোর্ট সাইজ ফটোগ্রাফ সিগনেচার আধার কার্ড এডুকেশন সার্টিফিকেট কাস্ট সার্টিফিকেট এজ প্রুফ সার্টিফিকেট ইয়াত কি মেনশন কৰি দিয়া আছে ডকুমেন্ট বিলাক হেবিলাক ডকুমেন্ট লাগিব তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই ফৰ পাসপোর্ট অফিস ৰিক্ৰুটমেন্ট 2026 ইয়াত কেনেদৰে আবেদন কৰিব লাগিব স্টেপ বাই স্টেপ ইয়াত কি আছিল মেনশন কৰি দিয়া আছে আৰু ইয়াত কি আছিল ইম্পৰ্টেন্ট যেটো ডেট হয় স্টার্টিং যেটো ডেট ফৰ এপ্লাই যেটো অনলাইন অলৰেডি স্টার্ট আৰু লাষ্ট কি আছিল অলৰেডি স্টার্ট হৈছে আবেদন প্ৰক্ৰিয়াটো অলৰেডি স্টার্ট হৈছে আৰু যেটো লাষ্ট ডেট হয় ইয়াত কি আছিল এপ্লাই যেটো লাষ্ট ডেট মেনশন কৰি দি আছে আৰু ইম্পৰ্টেন্ট লিংক বিলাক ইয়াত মেনশন কৰি দি আছে লিংক বিলাক যদি লাগে কি আছিল মই ডেসক্ৰিপশন লিংকটো দি দিম তাৰ পৰা